সো হেল্ল' এণ্ড নমস্তে বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাসকলক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাইটো সকলোৱে গমে পাইছে আজি ভিডিঅ'টো কি হ'ব যাই আছে। তো ভিডিঅ'টো শেষলৈ চাওক আৰু বাকীখিনি কথা ভিডিঅ'টোত গম পাই আছে। তো গাইজ, এইখনে আমাৰ চেঙা ভৰিঢকা সত্ৰ আৰু মই ইয়াত এটা ভ্লগ বনাইছোঁ, সেইটো সকলোৱে চাইছে নিশ্চয়। তো আজি কি হৈছে এই সত্ৰখনৰ মই A to Z ডিটেইল সকলোকে কৈ আছোঁ, কিয় স্থাপিত হ'ল, কেনেকৈ হ'ল, সকলো ডিটেইলত কৈছোঁ একদম। তো গাইজ মই ইয়াত বনোৱা ভ্লগটোত কৈছোঁ যে মই যিখিনি জানো বা মই যিখিনি শুনিছোঁ তাৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। আজি মই আপোনালোকক ক'ম যে এই সত্ৰখনৰ প্ৰতি থকা চেঙাবাসী ৰাইজৰ মুখে মুখে প্ৰচলিত ধাৰণাটোৰ বিষয়ে। তো বন্ধু বান্ধৱীসকল, যেতিয়া আমাৰ শংকৰদেৱ গুৰুজনাই অসমৰ ঠায়ে ঠায়ে ঘূৰি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল, তেতিয়া তেওঁ চেঙাত সোমাইছিল আৰু তেওঁ চেঙাত এখন সত্ৰ স্থাপন কৰিম বুলি ভাবিছিল। শেষত তেওঁক মানুহবোৰে সুধিছিল যে আপুনি ইয়ালৈ কিয় আহিছে আৰু আপুনি কোন? তেতিয়া শংকৰদেৱে কৈছিল যে মই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাৰণে মই ঠায়ে ঠায়ে ঘূৰি ধৰ্ম প্ৰচাৰ কৰি আৰু সত্ৰ স্থাপন কৰি ফুৰিছোঁ। আপোনালোকৰ ইয়াতে মই সত্ৰ স্থাপন কৰিম আৰু সেই উদ্দেশ্যেৰে মই ইয়ালৈ আহিছোঁ। তো তেওঁ যেতিয়া ইয়াত আহি জিৰণি লৈছিল, ইয়াৰ মানুহৰ লগত তেওঁৰ বিভিন্ন কথা বতৰা হৈছিল আৰু সেই কথাৰ বতৰাৰ মাজতে তেওঁ কৈছিল যে যাহা যাহা পানী তাহা তাহা মাছ। বন্ধুসকল, য'ত য'ত পানী ত'ত ত'ত মাছ। তাৰ পাছত কি এজন মানুহে হঠাৎ কৈছিল যে নাৰিকলৰ ভিতৰতো পানী থাকে, তাৰ ভিতৰত মাছ আছেনে? তেতিয়া গুৰুজনে কৈছিল যে তাৰ ভিতৰতো নিশ্চয় মাছ আছে। তাৰপিছত বন্ধুসকল, কথা মতে কাম, এটা নাৰিকল কোনোবাই আনি ফালি চালে আৰু তাৰপিছত তাত এটা মাছ দেখা পালে। তেতিয়া গাইজ তাত থকা মানুহবোৰে আচৰিত হৈছিল আৰু মানুহবোৰে তেতিয়া শংকৰদেৱৰ লগত যুক্তি তৰ্ক কৰিবলৈ ধৰিছিল আৰু তাত থকা মানুহবোৰৰ লগত শংকৰদেৱৰ কথা নিমিলিল, সেইবাবে তেওঁ ইয়াৰ পৰা গুচি গৈছিল। বন্ধু বান্ধৱীসকল, আৰু ইয়াত শংকৰদেৱে কৈ যোৱা যাহা যাহা পানী তাহা তাহা মাছ বাক্যফাকি চেঙাৰ প্ৰায়জন ব্যক্তিৰে মুখে মুখে প্ৰচলিত। তাৰ পিছৰ পৰাই বন্ধুসকল এই ঠাইখিনিৰ নাম ভৰিঢকা ঘাট সত্ৰ হিচাপে ৰৈ গ'ল। বন্ধুসকল, মই এই ভিডিঅ'টো চেঙাবাসী ৰাইজৰ মুখে মুখে প্ৰচলিত ধাৰণাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ। তো যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো টাটা বাই বাই, জয় অসম।